বিজেপি পৌরসভার উপপ্রধানমন্ত্রী জিতেন্দ্র প্রসাদ ডাঙরিয়া আমাৰ যি বিজনী আজি শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ আৰু লগতে মেলা আজি 13 দিনীয়া কাৰ্যসূচীৰে এই মেলা আৰম্ভ হ'ব আৰু আমাৰ এই বিজনী লক্ষ্মী পূজাৰ এক ঐতিহাসিক দিন বুলি আজি আমি সকলোৱে জানো কাৰণ প্ৰায় 131 বছৰ আগৰ পৰা ৰেকৰ্ড অনুযায়ী কিন্তু তাৰ আগতো এই মেলা অনুষ্ঠিত হৈছিলে বুলি মানুহৰ মুখে মুখে উচ্চাৰিত আছে বা মানুহে বিভিন্ন সময়ত কৈ গৈছে এইবাৰ আমি ৰেকৰ্ড হিচাপে 131তম লক্ষ্মী পূজা আৰু মেলা সেইকাৰণে মই গোটেই অসমবাসীক আপোনালোকৰ জৰিয়তে আমন্ত্ৰণ জনাম আৰু অনুৰোধ জনাম যে এই ঐতিহাসিক মেলাখনক সকলোৱে অংশগ্ৰহণ কৰিব লাগে তেওঁলোকে এই ঐতিহাসিক মেলাখনক অংশগ্ৰহণ কৰিলে ইয়াৰ ঐতিহ্য বাঢ়িব আৰু আমাৰ বিজনী সমষ্টিৰ ৰাইজ বা আমাৰ চিৰাং জিলাৰ বিভিন্ন ঠাইৰ পৰা আহি পেলাই এই মেলাৰ বা এই কমিটিত অংশগ্ৰহণ কৰি এই মেলাখনক ৰক্ষা কৰাৰ কাৰণে পূজা কমিটিয়ে যথেষ্ট পৰিমাণে কষ্ট কৰি যায় আৰু তেনেকৈ আজিলৈকে ধৰি ৰখা হৈছে এইবাৰ আপোনালোকে চাইছে যে আমাৰ এই লক্ষ্মী পূজা কমিটিয়ে ইমান ধুনীয়াকৈ মন্দিৰখন সজাই পৰাই তুলিছে যোৱা সেইদিনে আমাৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াও আহিছিলে আৰু তেতিয়াও তেওঁ কৈ গৈছে যে এই মেলাৰ যি ঐতিহ্য তেওঁ কৈ গৈছে আৰু তেওঁ আৰ্থিকভাৱে কিছু সাহায্যও দিছিলে সেইকাৰণে মই এই মেলা কমিটিক বিশেষকৈ তেওঁলোকক ধন্যবাদ দিব লাগিব তেওঁলোকে ইমান শৃংখলাবদ্ধভাৱে এই মেলাখন সম্পূৰ্ণ কৰে প্ৰতি বছৰে এইবাৰ দুইবাৰ আমি হয়তো কোভিডৰ কাৰণে মেলাখন কৰিব পৰা নাছিলোঁ এইবাৰ আমি যেহেতু কোভিডৰ পৰা পৰিত্ৰাণ পাইছোঁ আমাৰ মেলাখন খুব যথেষ্ট সুকলমে হৈ যাব বুলি মই আশাবাদী আৰু মই ভাবিছোঁ যে এই ঐতিহ্য আমাৰ সদায় থাকিব আৰু ভৱিষ্যতলৈ আমি আৰু সুন্দৰকৈ নিয়াৰিকৈ কৰাৰ চেষ্টা কৰিম এতিয়াও খুব এই কমিটিয়ে সুন্দৰকৈ নিয়াৰিকৈ কৰি আছে ইয়াতকৈ আমি আৰু বেছি ডেভেলপ কৰিব পাৰোঁ নেকি সেইখিনি আমি নিশ্চয়কৈ চিন্তা চৰ্চা কৰিম